ফিচাৰীৰ ওপৰত আমাৰ যোৱা 6 তাৰিখৰ পৰা আজি 15 তাৰিখলৈকে 10 দিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়াতে ট্ৰেইনিং প্ৰগ্ৰাম হৈছে। এইটো আমাৰ SRLM জালা ব্লকৰ সহযোগত আমি 10 দিনীয়া ট্ৰেইনিং প্ৰগ্ৰাম কৰিলোঁ। আমাৰ ট্ৰেইনিং প্ৰগ্ৰাম কৰাৰ উদ্দেশ্য হয় মানে স্বনিয়োজন মানে সেল্ফ এমপ্লয়মেণ্ট যাতে ল'ব পাৰে তেওঁলোকে এইটো উদ্দেশ্য লৈ পেলাই আমি ট্ৰেইনিং দিছিলোঁ। আমাৰ এইটো 10 দিনীয়া যোনটো ট্ৰেইনিং প্ৰগ্ৰাম হ'ল ইয়াৰে আজি এছেছমেণ্ট মানে পৰীক্ষা হৈ আছে তেওঁলোকৰ। এইটো ইয়াৰ পিছত আমি আজি এইটো ক্লজিং কৰিম। ক্লজিং কৰি পেলাই আমি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিম তেওঁলোকৰ আজি পাৰ্টিচিপেণ্ট চাৰ্টিফিকেট এইটো আমি ডিষ্ট্ৰিবিউশ্যন কৰিম। আমাৰ ইয়াতে 70 জন পাৰ্টিচিপেণ্ট আছে দুটা বেটছৰ মানে 35K দুটা আছে 70। আমি এইটো জালা ব্লক SRLMৰ সহযোগত আমি এইটো ট্ৰেইনিং প্ৰগ্ৰাম কৰিছোঁ। তেওঁলোকে সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ হয়। ট্ৰেইনিং শেষ হোৱাৰ পিছত তেওঁলোকৰ PG আছে প্ৰডিউচাৰ্ছ গ্ৰুপ। এই প্ৰডিউচাৰ্ছ গ্ৰুপক মানে SRLMৰ পৰা তেওঁলোকে যোনটো গ্ৰুপত যোনটো কিবা এইটো তেওঁলোকে সহায় কৰিব। লগতে আমি তেওঁলোকে যদি কাম কৰাৰ কাৰণে যদি এক্সপাণ্ড মানে ফাণ্ড লাগে তেতিয়াহ'লে আমি এইটো বেংকত তেওঁলোকৰ লোন প্ৰপ'জেল আমি পঠাই দিম। ইয়াৰ পিছত তেওঁলোকে মানে ক্ৰেডিট লিংকেজ মানে লাভ হ'ব। আমাৰ প্ৰশিক্ষণ এইটো মীন পালনৰ ওপৰত আছিলে ফিচাৰীৰ ওপৰত। আমাৰ এইটো ফিচাৰীৰ মানে ডিপাৰ্টমেণ্টৰ পৰা আহি পেলাই ট্ৰেইনিং প্ৰগ্ৰাম কৰিলে। আমাৰ এইটো জালা ব্লকৰ FD মানে ফিল্ড ডেমনষ্ট্ৰেটৰ মিষ্টাৰ মুজিবুৰ ৰহমান ডাঙৰীয়া আৰু আমাৰ গোবৰ্ধনা ব্লকৰ মানে ফিল্ড ডেমনষ্ট্ৰেটৰ বাসুদেৱ ৰামচাৰী ছাৰ তেওঁলোকে আহি পেলাই ট্ৰেইনিং প্ৰগ্ৰাম কৰিলে। এই ট্ৰেইনিঙৰ সামৰণিৰ পিছত তেওঁলোকে মীন পালন কৰি স্বাৱলম্বী হ'ব পাৰিব। হয় তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব। মানে মীন পালনৰ কাৰণে যিমান মানে আইডিয়া লাগে যিমান ইনপুটবিলাক লাগে আমাৰ ইয়াতে দিয়া গৈছে। পিছত লোনৰ ব্যৱস্থা কৰিব। আমি তেওঁলোকে মানে যদি কাম কৰে যেনিবা ধৰক বেছিকৈ মানে কাম কৰিব তেতিয়াহ'লে মানে লোনৰ যদি প্ৰয়োজন হয় তেওঁলোকে আমাৰ তাতে এপ্লাই কৰিব আমি বেংকত ফৰৱাৰ্ড কৰি দিম। আটাইখিনিকে সামৰি ল'বনে? হয় আটাইখিনিকে সামৰি ল'ম। বিচাৰোঁ যাতে ইয়াত কাম হয়। আচলতে লাইভলিহুড দিয়াৰ জীৱন জীৱিকা দিয়াৰ কাৰণে এই পৰীক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। কাৰণ চৰকাৰে সকলোকে চাকৰি দিব নোৱাৰে আৰু সেইকাৰণে যে কিবা এটা দক্ষতা কিবা এটা দিশত আমি দক্ষতা লৈ পেলাই আমি সেই কামটো কৰি তাৰ পৰা যাতে লাভৱান হওঁ, আমি আৰ্থিকভাৱে লাভৱান হওঁ, আমি পৰিয়ালটোক কিছু পৰিমাণে সকাহ দিব পাৰোঁ আৰ্থিকভাৱে। আৰু সেইটোৱে আচলতে উদ্দেশ্য। আৰু সেইকাৰণে ASRMৰ অধীনত অসম গ্ৰামীণ বিকাশ অভিযানৰ অধীনত আমাৰ এইটো পৰীক্ষণৰ অৰ্গেনাইজ কৰিছে তেখেতসকলে। মই গ্ৰামীণ স্ব-নিয়োজন পৰীক্ষা প্ৰতিষ্ঠান ষ্টেট বেংক অফ ইণ্ডিয়াক ধন্যবাদ দিছোঁ আৰু আপোনালোকক ধন্যবাদ দিছোঁ যে ঘৰৰ কাম বন ক্ষতি কৰি আহি এই পৰীক্ষাত অংশ লৈছে আৰু ইয়াৰ পৰা নিশ্চয় উপকৃত হ'ব। আমি এইখিনি কৈ মই